নমস্কাৰ বন্ধুবানীসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো বন্ধুবানীসকল, আপোনালোকে জানে যে বৰ্তমান CM ট্ৰিপলে 2.0 ধনৰাশি বিতৰণ কৰি আছে CM ছাৰে। তো 4-5টামান ডিষ্ট্ৰিক্ট মিলি একেলগতে প্ৰগ্ৰাম কৰি CM ছাৰে এই আত্মনিৰ্ভৰশীল আঁচনি CM ট্ৰিপলে 2.0ৰ 75,000 চেক বিতৰণ কৰি আছে। ফাৰ্ষ্ট 75,000 চেক দিব, তাৰপিছত 25,000 টকা দিব, 1 লাখ টকা হ'ল। তাৰপিছত আপোনালোকৰ ব্যৱসায় মানে দেখিব যে আপোনালোকে ব্যৱসায়টো কেনেকুৱা কৰি আছে, ভেৰিফিকেশ্যন হ'ব। তাৰপিছত নেক্সট 1 লাখ টকা লাভ কৰিব পাৰিব। তো বন্ধুবানীসকল, মোক বহুতে কমেণ্ট কৰি আছে যে দাদা মোৰ সিলেকশ্যন হোৱা নাই, মোক ফোন কৰা নাই, মোক মানে এইবাৰো মোৰ নহ'ল, ইয়াৰ আগৰবাৰো দিছিলোঁ, এইবাৰো মোৰ নহ'ল। আৰু বহুতে কমেণ্ট কৰি আছে যে দাদা মোৰ নামটো অহা নাই। তো আপোনালোকে চিন্তা নকৰিব, মই দুদিনমান আগতে আপোনালোকৰ বাবে এটা ভিডিঅ' বনাইছিলোঁ যে CM ট্ৰিপলে 2.0ৰ ছেকেণ্ড লিষ্ট ওলাব। হয় ফ্ৰেণ্ডসকল, CM ছাৰে 7 ফেব্ৰুৱাৰী যেতিয়া উদ্বোধনী কৰিলে এই আত্মনিৰ্ভৰশীল আঁচনি 2.0 টকাখিনি কামৰূপত উদ্বোধন কৰিছিলে, তেতিয়া CM ছাৰে নিজে কৈছে যে আপোনালোকৰ যিসকলৰ নাম অহা নাই আপোনালোকৰ বাবে ছেকেণ্ড লিষ্ট উলিয়াই দিব। তো চিন্তা কৰিবলগীয়া একো কথা নহয়। আপোনালোকৰ বহুতৰ মনটো বেয়া হৈছে যে আপোনালোকে সিলেকশ্যন হোৱা নাই। তো চিন্তা নকৰিব, কাৰণ আপোনালোকৰ বাবে ভাল খবৰ এইটোৱে যে ছেকেণ্ড লিষ্ট এটা ওলাব CM ট্ৰিপলে 2.0ৰ। ছেকেণ্ড লিষ্টত আপোনালোকৰ নামটো থাকিব পাৰে, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাই ছেকেণ্ড লিষ্টত থাকিব পাৰে। ছেকেণ্ড লিষ্টত নাম থাকিলে আপোনালোকে এই আত্মনিৰ্ভৰশীল আঁচনিৰ 2 লাখ টকা আঁচনিটো লাভ কৰিব পাৰিব। তো বন্ধুবানীসকল, এইটো এটা গুড নিউজ যে আপোনালোকে বহুতে মানে ভাবি আছে, চিন্তা কৰি আছে, বহুতৰে মনটো বেয়া হৈছে যে আমি নাপালোঁ, ইমান কষ্ট কৰি ইণ্টাৰভিউ দিলোঁ, বা বহুতে বহু ধৰণৰ মানে মোক কমেণ্ট কৰিছে যে দাদা আমাৰ নামটো নাহিল, আমাক ফোন নকৰিল। তো আপোনালোকে চিন্তা নকৰিব, যদি আপোনালোকৰ এই CM ট্ৰিপলে 2.0ৰ নামটো নাই ফাৰ্ষ্ট লিষ্টত, ছেকেণ্ড লিষ্ট আপোনালোকৰ বাবে উলিয়াই দিব CM ছাৰে। এইটো CM ছাৰেই কৈছে। 7 ফেব্ৰুৱাৰী কামৰূপত CM ছাৰে এইটো কৈছে সকলোৰ সন্মুখতে যে ছেকেণ্ড লিষ্ট এটা উলিয়াই দিব। আপোনালোকৰ যিসকলৰ বন্ধু বান্ধৱীৰ নামটো অহা নাই ফাৰ্ষ্ট লিষ্টত, ছেকেণ্ড লিষ্ট এটা উলিয়াই দিব। তো বন্ধুবানীসকল, এইটো সকলোৰে বাবে এটা ভাল খবৰ। আৰু ফ্ৰেণ্ডসকল, CM ট্ৰিপলে 2.0ৰ মেছেজটো এনেকুৱা টাইপৰ আহিব, যদি আপোনালোকৰ মানে মেছেজ আহিছে বহুতৰে বা বহুতৰে অহা নাই, আপোনালোকে মেছেজটো চাব পাৰিছে ডিছপ্লেত। এনেকুৱা টাইপৰ মেছেজ আহে যদি আপুনি সিলেকশ্যন হৈছে যে CM ট্ৰিপলে 2.0ৰ আপুনি সিলেকশ্যন হৈছে, টকাটো বিতৰণ কৰিব ইমান ডেটত, এনেকুৱা টাইপৰ এটা মেছেজ দি দিয়ে। নতুবা আপোনালোকে যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই নাম্বাৰত DIC অফিচৰ পৰা আপোনালোকক কল কৰিব যে আপোনালোকে সিলেকশ্যন হৈছে, ইমান তাৰিখত মানে চেকটো দিব, আপোনালোকে ৰেডি হৈ থাকক। কাৰণ 3-4টা ডিষ্ট্ৰিক্ট মিলি এঠাইত প্ৰগ্ৰাম কৰি আছে, সেই ঠাইতে CM ছাৰ আহি এই ধনৰাশিটো দি আছে সকলোকে। তো এইটো নিউজত চাই আছে সকলোৱে নিশ্চয়, ফেচবুক, তাৰপিছত ইউটিউবত, তাৰপিছত নিউজ লাইভত সকলোৱে নিশ্চয় চাই আছে যে অসমৰ 35টা ডিষ্ট্ৰিক্টতে যিসকলে ছিলেকশ্যন হৈছে সিহঁতক টকা দি আছে। তো 3টা কিস্তিত ভাগ হ'ব, প্ৰথম 75,000 লাভ কৰিব, তাৰপিছত 25,000, তাৰপিছত 1 লাখ। তো 3টা কিস্তিতে এই CM ট্ৰিপলে 2.0ৰ এই কিস্তিটো ভাগ কৰি দিব। মই এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকক দেখাম বুলি। সেইদিনাখন বঙাইগাঁও প্ৰগ্ৰাম হৈছিলে, সেই বঙাইগাঁৱত মোৰ বন্ধুটোৱে গৈছিলে, যিহেতু ছিলেকশ্যন হৈছে মোৰ বন্ধুটো। তো এটা ভিডিঅ' বনাইছিলে, মানে চেকটো দিবলৈ বহুত মানে প্ৰব্লেম হৈছে, কাৰণ এইটো ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে, LAC ৱাইজ হিচাপে ভাগ কৰি দিয়া হৈছে সমষ্টি হিচাপে। তো সেইদিনাখন নিশা বহুত 9-10টামান বাজি গৈছিল ঘৰত আহিবলৈ। তো বহুত ভিৰ লগা হৈছিল, কাৰণ 4টা ডিষ্ট্ৰিক্টত একেলগে মাতি, বঙাইগাঁও মাতি সকলোকে মানে ধনৰাশিটো বিতৰণ কৰিছে CM ছাৰে। গোৱালপাৰা ডিষ্ট্ৰিক্ট আছিল, ধুবুৰী ডিষ্ট্ৰিক্ট আছিল, বঙাইগাঁও আছিল, তাৰপিছত চালমাৰা, এইকেইটা ডিষ্ট্ৰিক্ট লৈ বঙাইগাঁৱতে প্ৰগ্ৰামটো কৰা হৈছিলে। তো আপোনালোককো এনেকুৱা টাইপৰ ফোন কৰিব, যদি আপোনালোকে ছিলেকশ্যন হৈছে, ফোন কৰি আপোনালোকক জনাই দিয়া হ'ব যে কিমান তাৰিখত আপোনালোকৰ মানে এই টকাটো দিব CM ছাৰে, কিমান তাৰিখত যাব লাগিব, ক'ত প্ৰগ্ৰাম হ'ব, ফোন কৰি আপোনালোকক জনাই দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, চিন্তা নকৰিব, ফাৰ্ষ্ট লিষ্টত যদি আপোনালোকৰ নাম নাই, ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম থাকিবই। যিসকলে ফাৰ্ষ্ট লিষ্টত নামটো অহা নাই, ছেকেণ্ড লিষ্টৰ বাবে আপোনালোকৰ বেষ্ট অফ লাক থাকিল। আৰু যিসকলে ছিলেকশ্যন হৈছে সিহঁতৰ বাবে কংগ্ৰেচুলেশ্যন। আপোনালোকে যিটো টকা লাভ কৰিছে সেই টকাটো দি বিজনেছটো গ্ৰ' কৰক, আৰু নেক্সট কিস্তিৰ বাবে আপোনালোকে সাজু হওক। তো আজি এইখিনি ভিডিঅ' আছিল। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।